নমস্কাৰ দীপিকাৰ হল চেনেলটোলৈ স্বাগতম জনালো। আজি মই মাত্ৰ এটা কণীৰে কেনেকৈ তেলত ভাজি কেক বনাব পাৰি তাকে দেখুৱাবলৈ ওলাইছো। আশা ৰাখিছো ভিডিঅটো চাই ভাল পাব। চাই ভাল পালে লাইক শেয়াৰ কৰিব। তেন্তে বলকচোন বেছি পলম নকৰি আমি ভিডিঅটো আৰম্ভ কৰো। ইয়াৰ বাবে মই এই বাটিটোতে এটা কণী ভাঙি লৈছো। এতিয়া মই এখন অলপ ডাঙৰ চামুচেৰে 3 চামুচ চেনি যোগ কৰিছো। চেনিখিনি মই আগতে গুৰি কৰি থৈ দিছিলো। গুৰি কৰি থৈ দিলে তাৰ মানে ফেটিবলৈ ভাল হয়। চেনি যদি বেছিকৈ খাই ভাল পায় তেতিয়া হলে আধা চামুচ মান আৰু বঢ়াই দিব পাৰে। হে একেখন চামুচেৰে মই 3 চামুচ ৰিফাইন তেল যোগ কৰিছো। আধা চামুচ মই বেকিং পাউডাৰ যোগ কৰিছো। একেবাৰে সামান্য পৰিমাণৰ নিমখ দিছো, অপচনেল হয়। এতিয়া আটাইখিনি মই কাটা চামুচখনেৰে ভালকৈ ফেটি লম। যিমানে ভালকৈ ফেটি লব সিমানে কেকটো খাই ভাল লাগিব। কণীখিনি মই ভালকৈ ফেটি ললো। এতিয়া মই এটা মিডিয়াম সাইজৰ কাপেৰে 1 কাপ ময়দা যোগ কৰিম। ময়দাৰ হলনি আপোনালোকে আটাও ব্যৱহাৰ কৰিব পাৰে। মই অলপ অলপকৈ দি দিছো। আটাইখিনি আকৌ মই ভালকৈ মিহলি কৰি লম। আৰু অলপ ময়দা মই যোগ কৰিছো। অলপ অলপ উপকৰণ দিয়ে আমি ভাল ভাল বস্তু বনাই খাব পাৰো ঘৰতে। এইবিলাক বস্তু টিফিনতো দিব পাৰে ল'ৰা ছোৱালীৰ আৰু তেওঁলোকে খায়ও ভাল পাব। আটাইখিনি ময়দাই মই যোগ কৰিছো। আচলতে এটা কণীত 1 কাপ ময়দাই যোগ কৰিব পাৰি। যদি ঢিলা হোৱা যেন পাওঁ আমি আৰু অলপ ময়দা যোগ কৰিম। এইখিনি মই ভালকৈ সানি ললো। এয়া দেখিছেনে এনেকুৱা হৈছে। এতিয়া মই আধা ঘণ্টাৰ কাৰণে ঢাকি ৰাখিম। আধা ঘণ্টাৰ পিছত মই ঢাকনিখন গুচাই চাইছো। দেখিছেনে মিশ্ৰণখিনি টান হৈ গৈছে। এইটো জোখত হ'ব লাগিব আচলতে। এয়া এতিয়া মই হাতত অলপ তেল সানি লৈছো। এতিয়া মই অলপ অলপকৈ মিশ্ৰণ লৈ লাড্ডু আকাৰত বনাই লম। দেখিছেনে এনেকৈ লাড্ডু আকাৰত বনাই লম। জোখটো সৰু ডাঙৰ কৰিব পাৰে। এইটো জোখ কৰিলেও তাৰমানে কেকটো ফুলি ডাঙৰ হৈ উঠিব। এই কাঁহীখনতে মই থৈ দিছো। আৰু এটা বনাই মই দেখুৱাই দিম। একেই পদ্ধতি দেখিছেনে এনেকৈ মই আটাইখিনিয়ে লাড্ডু বনাই লম। একে পদ্ধতিতে মই আটাইখিনি এনেকৈ শেপ দি ললো। যেহেতু মই মাত্ৰ এটা কণী আৰু 1 কাপহে ময়দা লৈছিলো গতিকে বহুত বেছি হোৱা নাই। এটা কেকখিনি ভাজিবৰ কাৰণে মই কেৰাহী পাতি দিছো। যেহেতু মই কেক কেটা ৰিফাইন তেলত ভাজিম হেয়া মই ৰিফাইন তেল দিছো। তেলখিনি ভালকৈ গৰম কৰি ল'ব লাগে আৰু কেক কেটা ডুব যোৱাকৈ তেলৰ পৰিমাণটো দি দিব লাগে। তেল গৰম হৈছে। এতিয়া মই এটা এটাকৈ কেক বহাই দি যাম। আচলতে মোৰ এটা ভুলে হৈ গ'ল। মই বহল পেনখন বহাব লাগিছিলে কিন্তু এইটো কেৰাহীত বহোৱাৰ লগে লগে কেক কেটা এটাৰ গাত এটা লাগি আছে। কাৰণ কেকখিনি তেলত দিয়াৰ পিছতে কেকখিনি ফুলি উঠিব। দেখিছেই নহয় কেকখিনি ফুলি উঠিছে। এটা কথা মন কৰিব কেক কেটা ভাজোতে লো টু মিডিয়াম ফ্লেমত ভাজিব লাগিব। এতিয়া মই কেক কেটা এটা এটাকৈ ধুনীয়াকৈ লুটিয়াই যাম। কেক কেটা দেখিছেনে কিমান ধুনীয়া শেপ লৈছে গৈ। এনেকৈ মই ইলুটি হিলুটিকৈ ৰঙচুৱাকৈ কেকখিনি ভাজি লম।
দেখিছেনে কেককেইটা দেখিবলৈ কিমান ধুনীয়া হৈছে। কেকখিনি যদি আমি কম জুইত ৰঙচুৱাকৈ ভাজি লওঁ তেতিয়াহ'লে কেককেইটা আমি কেইবাদিনলৈও সাঁচি খাব পাৰিম। চাওঁতে চাওঁতে দেখিছেনে কিমান সুন্দৰ কালাৰ হৈ আহিছে। কেককেইটা প্ৰায় মোৰ হৈছেই, ধুনীয়া ৰঙচুৱাও হৈছে। যিহেতু কেককেইটা সুন্দৰ ৰঙচুৱা হৈছে গতিকে মই তেলৰ পৰা এটা এটাকৈ উঠাই ল'ম। কেককেইটা দেখিছেনে ধুনীয়াকৈ ফাটি ফাটি গৈছে, তাৰমানে আমাৰ কেকটো খাবলৈ খুবেই টেষ্টি হৈছে। এয়া মই ইমানকেইটা কেক পালোঁ, বৰ বেছি বনোৱা নাছিলোঁ, মাত্ৰ 1 কাপ ময়দাহে বনাইছিলোঁ। এই প্লেটখনতে মই কেককেইটা সজাই দেখুৱাইছোঁ। এটা কেক মই আপোনালোকৰ সন্মুখত ভাঙি দেখুৱাই দিম। এয়া চাবচোন কিমান ধুনীয়া হৈছে কেকখিনি। ইয়াৰ ভিতৰখন তেনেই ফফহীয়া নৰম। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। যদিহে চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু নতুন নতুন ভিডিঅ' এনেদৰে পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ কাষত থকা বেল আইকনটো টিপি থ'বলৈ নেপাহৰিব। অতি সোনকালে অন্য এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত উপস্থিত হোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।